মইতো কোনো অন্যায় কাম কৰা নাই, অন্যায় নকৰোঁ। প্ৰশ্ন কৰাটোৱে মোৰ কি পাপ হ'ব পাৰে? যিদিনা চাৰ্জত গৈছে পুলিচ, মোৰ ডাঙৰ ছোৱালীজনীক সাৰ পাই কৈছে দেউতা এইবোৰ কি ইমান পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে। মই কৈছো নহয়, তেওঁলোক মোৰ বন্ধু হয়, কিবা নিউজৰ কামত আহিছে, মই তেওঁলোকৰ লগত নিউজৰ কামত আছো। প্ৰতিগৰাকী সাংবাদিক, সংবাদকৰ্মী, সংবাদ সেৱী, সংবাদদাতা, প্ৰতিগৰাকী সংবাদ গোষ্ঠীৰ লগত জড়িত ব্যক্তিক মোৰ পৰা আন্তৰিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক যে ইমান সমৰ্থন দিছে। মোৰ দুগৰাকী ছোৱালী যিদিনা চাৰ্জত গৈছে পুলিচ, মোৰ ডাঙৰ ছোৱালীজনীক সাৰ পাই কৈছে দেউতা এইবোৰ কি ইমান পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে। মই কৈছো নহয়, তেওঁলোক মোৰ বন্ধু হয়, কিবা নিউজৰ কামত আহিছে, মই তেওঁলোকৰ লগত নিউজৰ কামত আছো। মইতো কোনো অন্যায় কাম কৰা নাই, অন্যায় নকৰোঁ। প্ৰশ্ন কৰাটোৱে মোৰ কি পাপ হ'ব পাৰে? মোৰ কি পাপ হ'ব পাৰে? কিন্তু মই কৰি যাম প্ৰশ্ন, লাগিলে সন্মুখত যিমানে বিপদ নহওক কিয় কৰি যাম। বিষয়টো পিছত মোৰ অধিবক্তাই আপোনালোকৰ লগত ব্যক্ত কৰিব, কিন্তু মই আপোনালোকক ক'ব খোজো মই সত্যৰ পথত আছো। আনকি মই নাজানো কিয় মানুহে মোক ইমান মৰম চেনেহ দিয়ে। জেলৰ ভিতৰত মোক গামোচা পিন্ধাই তেওঁলোকে মোক বাহিৰলৈ পঠিয়াইছে। আপোনালোক চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।